সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে যোৱা 5টা দশক ধৰি কৈ থকা কিছুমান কথা এতিয়া আখৰে আখৰে প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। 1985 চনৰ 15 আগষ্ট তাৰিখটোত যেতিয়া ঐতিহাসিক অসম আন্দোলনৰ সমাপ্তিত অসম চুক্তি স্বাক্ষৰ হৈছিলে, সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিল্লাৰ পৰা ত্ৰিৰংগা পতাকা উত্তোলন কৰি কৈছিল যে অসমৰ বিদ্যাৰ্থীসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে আৰু অসমলৈ এতিয়া শান্তি ঘূৰি আহিব, অসম প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব। তাৰ 40 বছৰৰ পাছত তেনেকুৱা এটা 15 আগষ্টতে একেই লালকিল্লাৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি কৈছে যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতবৰ্ষৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত জনবিন্যাস সলনি কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। অনুপ্ৰৱেশকাৰীয়ে আমাৰ নতুন চাম যুৱক যুৱতীৰ সংস্থাপন কাঢ়ি লৈছে, আমাৰ জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা কৰিছে আৰু আমাৰ জনজাতীয় খিলঞ্জীয়া লোকসকলক প্ৰলোভিত কৰি তেওঁলোকৰ ভূমি কাঢ়ি ল'বলৈ সক্ষম হৈছে। 40টা বছৰ অসম চুক্তিৰ পাছত আৰু তাৰ আগতো 6 বছৰ ঐতিহাসিক অসম আন্দোলনৰ সময়ত মুঠ 46 বছৰ ধৰি অসমীয়া জাতিটোৱে সদৌ অসম ছাত্ৰ সন্থাই যিসমূহ বিষয় আমি উত্থাপন কৰি আহিছো, যিসমূহ বিষয় জাতিটোৱে চিঞৰি আছিলে, সেই বিষয়সমূহ 40 বছৰৰ পাছত হলেও এগৰাকী প্ৰধানমন্ত্ৰীয়ে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ উপলব্ধি কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ 11 বছৰৰ পাছত। অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে শ্লোগান দিছিল, সেভ আসাম টুডে টু সেভ ইণ্ডিয়া টুমৰো। সেইখিনি সময়ত দেশবাসীয়ে বা কেন্দ্ৰ চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ বা অসমৰ ৰাইজৰ কথাক গুৰুত্ব সহকাৰে নললে আৰু সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে যিটো ভয়াৱহ টুমৰোৰ কথা সেইখিনি সময়ত সকীয়াই দিছিলে, সেই টুমৰোটো আজি টুডে হৈ এটা বেয়া সপোনৰ দৰে দেশবাসীক খেদি ফুৰিছে। আমি কৈছিলো যে বাংলাদেশীৰ সমস্যাটোৰ পৰা অসমক আজি পৰিত্ৰাণ কৰক, দেশে তেতিয়া কাইলৈ পৰিত্ৰাণ পাব। আজি চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহত নিৰ্দেশনা দি ফুৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে প্ৰতিখন ৰাজ্যত অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে, যিটো কথা সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে 40 বছৰ ধৰি চিঞৰি আছো। আমাৰ জনগাঁথনি পৰিৱৰ্তন বহু জিলাত হৈয়ে গ'ল, খিলঞ্জীয়া মানুহ সংখ্যালঘু, আমাৰ ট্ৰাইবেল বেল ব্লক, আমাৰ সংৰক্ষিত বনাঞ্চল, আমাৰ সত্ৰৰ মাটিসমূহ অবৈধ বাংলাদেশী সোমাল। জনগাঁথনিৰ পৰিৱৰ্তনৰ সমান্তৰালভাৱে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হল, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা অসমৰ বহু সমষ্টিত নিজৰ জনপ্ৰতিনিধিজন নিৰ্বাচন কৰাৰ অধিকাৰ হেৰাই গল। অসম আন্দোলনৰ সময়ত অবৈধ বাংলাদেশীয়ে সৃষ্টি কৰা সংকটটো যিমান প্ৰবল আছিলে, সেই সংকট আজিৰ তাৰিখত তাতকৈ শতগুণ অধিক ঘনীভূত হল। গতিকে তেনে প্ৰেক্ষাপটত অসম চুক্তিৰ জৰিয়তে অবৈধ বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাৰ বিকল্প একো নাই। আৰু ছাত্ৰ সন্থাই সেইকাৰণে অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰাৰ দাবীত আৰু অসম চুক্তিৰ জৰিয়তে ভয়াৱহ বিদেশী সমস্যাটোৰ স্থায়ী সমাধানৰ দাবীত এলানি সত্যাগ্ৰহ কাৰ্যসূচী আমি ঘোষণা কৰিবলৈ ওলাইছো। আমাৰ মূল দাবীসমূহ হ'ব, অসমৰ পৰা বাংলাদেশী বহিষ্কাৰ কৰিব লাগে, মৌলবাদীক উৎখাত কৰিব লাগে, অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰি অবৈধ বিদেশীৰ সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে, ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে চিল কৰিব লাগে আৰু সীমান্তত দেখা মাত্ৰে গুলিওৱাৰ নিৰ্দেশ দিব লাগে। এই কথা আমি স্পষ্টভাৱে আৰু খুব ডাঠি দাবী কৰিছো। পেহেলগামত কি হৈছিল আমি সকলোৱে দেখিছো। ভাৰত বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ তুলনাত ভাৰত পাকিস্তান সীমান্তৰ সুৰক্ষা ব্যৱস্থা যথেষ্ট কটকটীয়া। তাৰ পাছতো যদি পাকিস্তানৰ পৰা এই ধৰণেৰে মৌলবাদী শক্তিয়ে ভাৰতবৰ্ষত প্ৰৱেশ কৰি হত্যালীলা চলাব পাৰে, তেতিয়াহ'লে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তৰেদি যদি কেতিয়াবা এনেকুৱা হত্যালীলা চলাবলগীয়া হয়, অসমত কি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব সেয়া আমি কল্পনা কৰিব পাৰো। সেইকাৰণে আমাৰ আন এটা মূল দাবী, ভাৰত বাংলা সীমান্ত যুদ্ধকালীনভাৱে চিল কৰিব লাগিব আৰু সীমান্তত দেখা মাত্ৰে গুলিওৱাৰ নিৰ্দেশ দিব লাগিব। অসমত নাগৰিকপঞ্জী শুদ্ধকৈ উন্নীত হ'ব লাগিব, নাগৰিকপঞ্জীখনৰ পুংখানুপুংখ পুনৰীক্ষণ হ'ব লাগিব। আন এটা দাবী স্পষ্টভাৱে আৰু পুনৰ উত্থাপন কৰিব বিচাৰিছো, কাৰ আওতাৰ পৰা সমগ্ৰ অসমক বাদ দিব লাগিব, আঁতৰত ৰাখিব লাগিব। অসমৰ মানুহে একো পাপ কৰা নাই, অসমৰ মানুহে একো অপৰাধ কৰা নাই যে অসমৰ 27খন 28খন জিলাত কা জাপি দিব আৰু বাকী অঞ্চলসমূহ কাৰ পৰা ৰেহাই থাকিব।
উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্য কাৰ আওতাৰ পৰা বাহিৰ অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰামত কা প্ৰযোজ্য নহয় মেঘালয়ৰ 98% অঞ্চল ষষ্ঠ অনুসূচী হিচাপে কাৰ আওতাৰ পৰা বাহিৰ মণিপুৰত ইনাৰ লাইন পাৰ্মিট দিলে ত্ৰিপুৰাত 67% ষষ্ঠ অনুসূচীৰ এলেকাধীন গতিকে ত্ৰিপুৰাখনো 67% কাৰ আওতাৰ পৰা বাহিৰ অসমৰো বিটিআৰ জিলাৰ 5খন পাৰ্বত্য জিলা 3খন কাৰ আওতাৰ পৰা বাহিৰত 35খন জিলাৰে 8খন জিলা বাহিৰত বাকি জিলা কেইখনে কোনো অপৰাধ কৰা নাই যে অবৈধ হিন্দু বাংলাদেশীৰ বুজা আমি বহন কৰিব লাগিব গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট দাবী কাৰ আওতাৰ পৰা সমগ্ৰ অসমক আঁতৰাই ৰাখিব লাগে আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন ৰূপায়ণৰ কাম ক্ষিপ্ৰতাৰে সৈতে কৰিব লাগে আজি 40টা বছৰ ধৰি যেতিয়া অসম চুক্তিৰ কাৰণে ছাত্ৰ সন্থাই চিঞৰি আছো ৰাজপথত সংগ্ৰাম কৰি আছো অসমৰ ৰাইজক লগত লৈ সংগ্ৰামৰ হাত ধৰিছো প্ৰায় এটা কথাৰ সন্মুখীন হওঁ কিমান দিন আৰু আন্দোলন কিমান আৰু একেখন চুক্তিৰ কথাই কৈ থাকো বৰ্তমান অসমৰ পৰিস্থিতিয়ে এই কথাটো স্পষ্ট কৰিছে যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ নকৰাৰ কাৰণে সংকট ঘনীভূত হৈছে গতিকে 40 বছৰ হওক 400 বছৰ হওক যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা নহব অস্তিত্ব সুৰক্ষিত নহব যেতিয়ালৈকে খিলঞ্জীয়া মানুহে ভুগি থকা নিৰাপত্তাহীনতাৰ ভয় নোহোৱা নহব ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিম আজি উচ্ছেদক লৈ সমগ্ৰ অসমত আলোচনা হৈছে অসম চুক্তি যিসকলে অধ্যয়ন কৰিছে তেওঁলোকে জানে যে অসম চুক্তিৰ 10 নং দফাত স্পষ্ট প্ৰতিশ্ৰুতি আছিল অসমৰ চৰকাৰী মাটিত বেদখল ৰোধ হ'ব লাগিব বেদখল উচ্ছেদ হ'ব লাগিব 85 চনৰ পৰা যদি এই কামটো চৰকাৰসমূহে কৰিলেহেঁতেন আজিৰ তাৰিখত কিমান লাখ হেক্টৰ ভূমি অবৈধ বেদখলৰ কবলত আছে তাৰ তালিকা চৰকাৰে দি থাকিব নালাগিলহেঁতেন চুক্তি ৰূপায়ণ নকৰাৰ কাৰণে এইবোৰ সমস্যা 1971 চনৰ 24 মাৰ্চৰ পাছত অহা অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ যদি প্ৰক্ৰিয়া আৰম্ভ কৰিলেহেঁতেন আজিৰ তাৰিখত অসমত অসমীয়া মানুহ বহুকেইখন জিলাত সংখ্যালঘুত পৰিণত নহলহেঁতেন অসমীয়া মানুহৰ হাতৰ পৰা নিজৰ এমএলএ নিজৰ এমপিজন নিৰ্বাচন কৰাৰ অধিকাৰ বহু সমষ্টিত নোহোৱা নহলহেঁতেন গতিকে চুক্তিৰ ৰূপায়ণেই একমাত্ৰ উপায় অসমত স্থায়ী শান্তি সম্প্ৰীতি প্ৰগতি ঘূৰি আহিবলৈ চুক্তি ৰূপায়ণ কৰিব লাগিব আৰু সেই কাৰণে অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত যি সত্যাগ্ৰহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছো সেই সত্যাগ্ৰহ কাৰ্যসূচীৰ অধীনত অহা 4 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত পুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈকে 11 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব 16 ছেপ্টেম্বৰ তাৰিখে প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব 20 ছেপ্টেম্বৰ তাৰিখে ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত এই উপৰোক্ত দাবীকেইটাৰে সৈতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত অবৈধ বাংলাদেশীক বহিষ্কাৰ মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ জ্বলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ দাবীত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো আন্দোলনৰ বিকল্প নাই ছাত্ৰ সন্থাই সদায় কৈ আহিছো আমি আন্দোলনৰ নামত আন্দোলন কেতিয়াও নকৰো কিন্তু অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ বিকল্প নাই যোৱা 40টা বছৰত প্ৰতিটো ৰাজনৈতিক দলে যি দিল্লী আৰু দিছপুৰত ক্ষমতা দখল কৰিছে ছাত্ৰ সন্থাক অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে এতিয়া এই বিজেপি চৰকাৰখনেও 2014 চনৰ পৰা কেন্দ্ৰত আৰু 2016 চনৰ পৰা ধাৰাবাহিকভাৱে অসমত নেতৃত্বত আছে তেওঁলোক বিদেশী সমস্যাটো সমাধানৰ প্ৰতি দায়বদ্ধ হ'বই লাগিব আৰু অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব 14 চনত আহি কৈছিল যে 16 মেৰ পিছত তালি টুকুলা বান্ধি বাংলাদেশী যাব লাগিব 14 চনৰ পৰা এতিয়ালৈকে 10টা তেনেকুৱা 16 মে পাৰ হৈ গ'ল 11 বছৰৰ পাছত প্ৰধানমন্ত্ৰী গৰাকীয়ে আকৌ উপলব্ধি কৰিছে যে অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীয়ে আমাৰ জনবিন্যাসৰ পৰিৱৰ্তন কৰিছে আমি কৈছো প্ৰধানমন্ত্ৰীৰ উপলব্ধি পলম হৈছে পদক্ষেপ ক্ষিপ্ৰ হোৱা উচিত দেৰি হৈছে শেষ হৈ যোৱা নাই জাতিটো এতিয়াও যদি কোনো কাৰণত অসম চুক্তি ৰূপায়ণ নকৰাকৈ পেলাই থৈ দিয়ে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে সৈতে আগবঢ়াই লৈ নাযায় তেতিয়াহলে জাতিটোৰ ভৱিষ্যত অত্যন্ত ভয়াবহ আৰু সেই কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এই সংগ্ৰামৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচীসমূহৰ মাজেৰে
পুনৰবাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছো জাতিটো সংকটত আছে জাতিটো সুৰক্ষাৰ এটাই উপায় আছে অসম চুক্তিৰ ৰূপায়ণ অসম চুক্তিৰ জৰিয়তে বিদেশী সমস্যাৰ সমাধান আৰু সেই সমাধান নোহোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয় আন্দোলন চলি থাকিব